আজি ওলাইছোঁ আমি এফালে যাবলৈ সকলোৱে আমি এফালে যাবলৈ ওলাইছোঁ লগতে ওলাইছে ৱাইফ মানে সকলোৱে ওলাইছোঁ আৰু কিন্তু ক'ত ওলাইছোঁ ইয়ে ক'ব এতিয়া ক'ত ওলাইছোঁ কৈ দিয়াচোন জোৰকে অলপ জোৰকে লাউড এনেকৈ মাত খাৰ লাউড কিন্তু দেই ঘৰত এই কেমেৰাৰ ওচৰত হেলি কৈছে এনেকৈ মানুহটোৰ ওচৰত লাউড এইটো সকলোৱে চাগে হয়তো ঘৰলৈ প্ৰতিটো কথাত মই ভিডিঅ' কিছুমান বনালোঁ অকণমান কওঁ যে মাত খাৰ ডাঙৰকৈ বহিবি যিটো ৰিয়েকশ্যন মানে ৰিয়েল লাইফত দিয়া হয় সেইটো ৰিয়েকশ্যন দিবি এই কেমেৰা দেখি কিনে তেওঁক লাষ্ট কিবা সেনেকৈ নহ'লে নহ'ব ন তো সেয়াই আৰু এতিয়া যাওঁ আমি বেছি দূৰ নহয় খোৱাং বুলি কয় আমাৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্টতে অৱস্থিত খোৱাং বেছি দূৰ নহয় খুব বেছি অলপ 20 মিনিটমানৰ বা আধা ঘণ্টাৰ ৰাস্তা আৰু যাওঁ এতিয়া সকলোৱে তো এইফালে এতিয়া ওলাইছোঁ আজি প্ৰখৰ ৰ'দ চাওকচোন এতিয়া যাওঁ ওলাই আমাৰ লগতে আপোনালোকেও মানে আহক আৰু চাই যাওক আৰু এতিয়া আমি যাম এইফালে যাব লাগিব এইফালে গ'লে তেল ডিপুটো পাম মানে কি হ'ল বাইকত তেলটো ভৰাব লাগিবতো এইফালে গ'লে তেল ডিপুটো পাম আৰু যদি এইফালে যাওঁ এইফালে গ'লে তেল ডিপু নেপাওঁ মানে সেইফালে আকৌ বেক হ'ব লাগিব সেইকাৰণে এইটো চাইডে যাওঁ তেল ডিপু পাব লাগিব তেলটো মেইন ভৰাব লাগিব তেতিয়াহে চব কাম হ'ব এতিয়া আমি সকলোৱে উঠি কেনে গৈ আছোঁ ব'লক একেবাৰে জেগাটো লগ পাওঁ আমি এতিয়া সেই মঠাইটো মানে এই ওপৰত দেখিছোঁ যে মঠাইটো এইটো এইফালে এইটোৱে মঠাইটো দি আহিলোঁ এইটো পকা আলি আছিলে এইটো মানে তলৰ আলিটো বনাই আছে এইডোখৰত মানে মই নামিলোঁ এতিয়া এইফালে নামি কিনে এই আলিটোত যাব লাগিব এতিয়া এটিকেইটা মানে খোজকাঢ়ি নামিছে এতিয়া এই কেঁচা আলিটোত গ'লে অকণমান সোনকালে পাম মানে সেইটোত হ'লে মঠাই গ'লে অকণমান দেৰি হয় মানে সেইকাৰণে এই কেঁচা আলিটোতে যাম এতিয়া এটিকেইটা নামি আহিছে আৰু দোকানত বিস্কুট চিস্কুট কিবা কিবি ল'বলৈ সোমাইছে এটিকেইটা আমি বহি আছোঁ আৰু পাই গ'লোঁ এতিয়া নিজৰ গন্তব্য স্থানত এয়া সোমাবলৈ লৈছোঁ এই গেটৰ ওচৰত আহিলোঁ এতিয়া এইফালে মেইন আলি ফালে অলপ মানে কিবা কিবি এটা বজাৰ কৰোঁ বুলি কেনে তো ইয়াত দেখিছে নহয় এইফালে দলঙো বনি আছে আৰু এইফালে ল'লোঁ মাছকে ল'লোঁ আৰু যিহেতু এতিয়া বিহু নিচেই কাষ চাপি আহিছে সেইকাৰণে সকলোৱে লগাইছে গামোচা ৰুমাল যোনে যি লগাইছে আৰু সেনেকৈ কাম কৰি গৈ আছে এতিয়া বিহুৰ কাৰণে গামোচা ৰুমালৰ সৈতে মানে সকলোৱে কৈছে কোনে কৈছে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব তো আমাৰ ইটো নেজানে বাৰু তো এনেই ইয়াক দেখাই দিছে অলপ মানে কেনেকৈ কি কৰে কিন্তু একো বুজি নাপায় তেওঁ এনেই বহি দিছে তাঁতশালত এয়া বোৱাৰীজনী তাত বহি আছিলে তাৰপিছত মই অকল বহি চাইছোঁ আৰু তাৰপিছত নাজানো দেই মই তাত জীয়ৰী দিনতে বহি নাপাওঁ এতিয়া কি জানিবা বহি চাইছোঁ ভাল লাগে ফুল তুলিছে চিজন ফুল গামোচা দিব লাগিব ন মানুহ আলহী তুলহী আহিলে সেয়াই আৰু কি কবি বোৱাৰীজনী এজনী আৰু এতিয়া মই কাটি আছোঁ লাও মানে কি হ'ল আমাৰ সেইফালে যিহেতু বান্দৰ কাৰণে একোৱে কৰিব নোৱাৰি টোটেলি জিৰ' বাৰীত একোৱে লগাব নোৱাৰি সেইকাৰণে এতিয়া ইয়াতে লাও লাগি আছে লাও লৈ গৈছোঁ আমি এনেই শাক পাচলিটো এনেকৈ কিনিয়ে খোৱা হয় কিন্তু ইয়াতে এতিয়া লাও লাগি থকা দেখি লৈ গৈছোঁ এইফালে ইমান এটা বান্দৰ নাহে যিহেতু তেওঁ এতিয়া উৎপাত কৰিবলৈ ধৰিছে এইফালে মানে বান্দৰৰ আমাৰ ঘৰখন জলকীয়া গছ ফুল গছ জলি ফুল জলকীয়া চাওঁচোন কিমান ধুনীয়া ফুলিছে অমিতা গছ বৰমা এজনী মা পেট তোলাই আছে গোটেই ৰাইজে চাব এই দুজনী বাই ভনী হয় এজনী ভনীয়েক এজনী বায়েক ভিডিঅ' বনাইছোঁ এই ল'ৰাটো এইটো এয়া ল'ৰাটো এই মানে এয়া এজনী কোন হয় এজনী এইডোখৰ এইফালে দেখা দিয়া এইফালে দেখা এতিয়া উঠি যাব লাগিব ইয়াত
আৰু ইয়াৰ জেগাখিনি চাওকচোন কি ধুনীয়া মুকলি আহল বহল আৰু জেগাডোখৰ আৰু লগতে ৰ'দটো যি ধুনীয়াকৈ পৰিছে এইটো এটা আছে মথাউৰি তো ইয়াতে আমি এতিয়া অলপ ৰ'লোঁ ৰৈ মেলি অলপ ফটো চটো আৰু মাৰিলোঁ আৰু ইফাল সিফালকৈ ৰ'দটো যিটো আগফালৰ পৰা পৰিছেতো অলপ ধুনীয়াকৈ মানে এটা ফটো এটা উঠিছে আৰু তো সেয়াতে ফটো চটো মাৰি এতিয়া আমি যাম এইটো চাইডে যাম এইটো চাইডে গ'লে আমাৰ ডাইৰেক্ট জেগাত পাম